পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ জোনালীয়ে কৈ আছিল, এতিয়া আৰু তই আমাক ফাঁকি দি লাভ নাই, তোৰ মুখা খোল খাই গ'ল। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অনুৱে বিন্দুক কৈ আছিল, দেউতা ক'ত গ'ল? তেতিয়া বিন্দুৱে মাত দিছিল, দেউতা বাহিৰতে বহি আছিল ৰ'দ লৈ। পুনৰ অনুৱে কৈছিল, বাহিৰত মানে চোতালত। পুনৰ বিন্দুৱে কৈছিল, পুনৰ অনুৱে কৈছিল, কিন্তু মইতো আহোঁতে চোতালত দেখা নাই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই কৈ আছিল, মোৰ মাৰ আচল ৰূপটোৰ বিষয়ে তই এতিয়াও একো নাজানা। জনা হ'লে তই মাৰ আগত মূৰ দোৱাই থাকিলিহেঁতেন। তোৰ ল'ৰাই যে চকু ঘূৰাই পালে আৰু তই সেই আনন্দত যে মতলীয়া হৈ আছ, তাৰ আচল কাৰণটো কিন্তু মোৰ মা। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।